হেল্ল' বন্ধুসকল, আপুনি যদি এলায়েন্স এয়াৰৰ ৱেব চেক ইন কৰি ৰাখিছে আৰু আপুনি যদি সেই সময়তে আপোনাৰ বৰ্ডিং পাছটো ডাউনলোড কৰা নাই, পাছত ডাউনলোড কৰিম বুলি ভাবিছে আৰু পাছত কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰিব, যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ল্ড অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি এলায়েন্স এয়াৰৰ ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ লেপটপৰ স্ক্ৰীনত আহি গৈছো। ইয়াত আমি গুগল অপেন কৰি লৈছো। গুগলত আমি টাইপ কৰিম এলায়েন্স এয়াৰ আৰু সাৰ্চ কৰি দিম। যেতিয়া এলায়েন্স এয়াৰ লিখি সাৰ্চ কৰি দিম, আমি এই পেজটোলৈ আহি যাম। ইয়াত এলায়েন্স এয়াৰৰ যিটো সাৰ্চ ৰিজাল্ট সেইটো আমি দেখা পাম। প্ৰথমটো সাৰ্চ ৰিজাল্টতে এলায়েন্স এয়াৰ লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। যেতিয়া সেই লিংকটোৰ ওপৰত ক্লিক কৰি দিম, আমি এলায়েন্স এয়াৰৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেইটোলৈ আমি আহি যাম। এতিয়া ইয়াত আমি কৰিব লাগে আমাৰ যিটো বৰ্ডিং পাছ আছে, আমি আগৰ পৰা ৱেব চেকিং কৰি ৰাখিছিলো, সেই বৰ্ডিং পাছটো ডাউনলোড। তাৰ কাৰণে আমি ৱেব চেকিং অপশ্যনটোৰ ওপৰত ক্লিক কৰিম। ৱেব চেকিংটো আমি আগতে কৰিয়ে ৰাখিছিলো, কিন্তু তথাপিও আমি ৱেব চেকিংটোতে যাব লাগিব। এতিয়া ইয়াত বুকিং ৰেফাৰেঞ্চ মানে আপোনাৰ PNR নম্বৰটো ভৰাব লাগিব আৰু পেচেঞ্জাৰৰ লাষ্ট নেমটো ইয়াত ভৰাব লাগিব। গতিকে সেইটো ইয়াত ভৰাই লওঁ। PNR নম্বৰ আৰু পেচেঞ্জাৰৰ লাষ্ট নেমটো ভৰোৱাৰ পাছত আমি সাৰ্চ বুটামটোৰ ওপৰত ক্লিক কৰি দিম। সাৰ্চ বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত আমাক ৰুটটো সিলেক্ট কৰিবলৈ কোৱা হৈছে। ৰুটটো সিলেক্ট কৰিবৰ কাৰণে সিলেক্ট ৰুটৰ ওপৰত দেখিছে আপুনি তলত ৰুটটো আহি গৈছে, সেইটো আমি সিলেক্ট কৰি লওঁ। সেইটো সিলেক্ট কৰাৰ পাছত এতিয়া গো টু ৱেব চেকিংৰ ওপৰত ক্লিক কৰি দিম। যিহেতু আমি অলৰেডি ৱেব চেকিং কৰি থৈছো, সেইকাৰণে ষ্টেটাছত চেক ইন লেখা আহিছে। পেচেঞ্জাৰ নামটো ইয়াত দেখাইছে। যদি দুটা তিনিটা পেচেঞ্জাৰো থাকিলেহেঁতেন সেই টিকেটটো তাকো দেখুৱালেহেঁতেন। টাইপ এডাল্ট আৰু সিট ইয়াত মোৰ 15-20 সিট দেখুওৱা হৈছে। গতিকে এতিয়া এই বৰ্ডিং পাছটো মই যদি ডাউনলোড কৰিব লাগে, তেতিয়াহ'লে এই ডাউনলোড যিটো চিম্বল আছে তাৰ ওপৰত ক্লিক কৰিব লাগিব। আৰু যদি ইমেইলত লাগে মোক এইটো, তেতিয়াহ'লে চেণ্ড ইমেইলৰ ওপৰত আমি এই চিম্বলটোৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আমি ডাউনলোড কৰিব বিচাৰিছো, সেইকাৰণে ডাউনলোডৰ ওপৰত ক্লিক কৰি দিম। ডাউনলোডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এই পেজটোত আমাৰ বৰ্ডিং পাছটো দেখা পাম আৰু ওপৰত আকৌ ডাউনলোডৰ যিটো চিম্বল আছে সেইটোৰ ওপৰত ক্লিক কৰি আমি এইটো আমাৰ কম্পিউটাৰত ছেভ কৰি ৰাখিব পাৰিম, বা প্ৰিণ্টৰ যিটো অপশ্যন সেইটোৰ ওপৰত ক্লিক কৰি ডাইৰেক্টলি আমি প্ৰিণ্ট আউট দি দিব পাৰিম। গতিকে বন্ধুসকল, এনেকৈ আপুনি যদি এলায়েন্স এয়াৰৰ ৱেব চেকিং কৰি থৈছে আৰু বৰ্ডিং পাছটো ডাউনলোড কৰিব বিচাৰিছে, তেতিয়াহ'লে সহজতে আপুনি কৰিব পাৰে। আশা কৰিছো এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে। কেনেকৈ আপুনি এলায়েন্স এয়াৰৰ বৰ্ডিং পাছখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে। যদি এই ভিডিঅ'টো পছন্দ হৈছে, ভিডিঅ'টোক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।